তেখেতৰ নেতৃত্বতে হৈ উঠিছে এখনীয়া সুন্দৰ চিকিৎসা মহাবিদ্যালয়, শিক্ষাৰ ক্ষেত্ৰত BEd কলেজ, তাৰ লগে এখন শৰাই তাৰ লগে এতিয়া আমি স্মাৰক নিৰ্মাণ প্ৰস্তুত কৰিছোঁ। আমি ৰাইজক অকণমান দেখাই দিলে ভাল হয়। ঐতিহ্য আমাৰ সংস্কৃতি বহন কৰে। শৰাই আৰু সম্বৰ্ধনা পত্ৰ আচলতে সন্মিলিত নাগৰিক মঞ্চই বিশ্বনাথ চাৰিআলিয়ে আজি বিশেষ দুজন ব্যক্তিক অভিধা প্ৰদান কৰিছে। ইয়াৰে এজন হৈছে কুমুদ বৰুৱা। তেখেত বৃক্ষবন্ধু আমি অভিধাৰে বিভূষিত কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে বিশ্বনাথ চাৰিআলিৰ লগতে নহয় অসমৰ বিভিন্ন প্ৰান্তত তেওঁ সেউজকৰণত একে নিৰলসভাৱে লাগি আছে আৰু ব্যক্তিগত পৰ্যায়ত এনেধৰণৰ খুব কম মানুহ লাগিছে আৰু সেইবাবেই আমি ভাবিছোঁ যে সন্মিলিত মঞ্চৰ এটা গুৰু দায়িত্ব যে তেখেতক আমি কিছু সন্মান জনাওঁ। তদুপৰি বিশ্বনাথৰ যিটো বৰ্তমানৰ ৰূপ, সেই বৰ্তমানৰ ৰূপটো কিছুদিন আগত নাছিলে। ইয়াৰ এটা প্ৰগতিশীল ৰূপ আৰম্ভ হৈছে, উন্নতৰ বিশ্বনাথৰ দিশে আগবাঢ়িছে আৰু ৰাজনীতি কৰিলেইতো নহ'ব, এটা উন্নয়ন লাগিব। আমি ভাবিছোঁ উন্নয়নৰ ক্ষেত্ৰত অকণমান আমি বিধায়কক যদি উৎসাহিত কৰোঁ, সেইকাৰণে তেখেতক আমি বিশ্বনাথ শিৰোমণি অভিধাৰে বিভূষিত কৰিছোঁ। তদুপৰি আমাৰ সৰ্পদংশনত আক্ৰান্ত বহু ব্যক্তিক ডাক্তৰ ৰিপন চুতীয়াই চিকিৎসা কৰিছে, প্ৰায় 8 শতাধিক। তেখেতকো আমি উৎসাহিত কৰিছোঁ। তেনেদৰে কলা সংস্কৃতি আৰু কৃষিৰ লগত জড়িত যিসকলে নিৰলসভাৱে লাগি আছে, তেখেতসকল আমাৰ খুব বাতৰিৰ খুব বাহিৰত আছে। তেওঁলোকক আচলতে সন্মিলিত মঞ্চই অকণমান সন্মান প্ৰদৰ্শন ব্যৱস্থা কৰিছোঁ আৰু মই ভাবোঁ যে তেওঁলোকক উৎসাহিত কৰিব আৰু সামাজিক জীৱনত তেওঁলোক সক্ৰিয় হৈ থাকিব। ধন্যবাদ। নমস্কাৰ, মই বিশ্বনাথ সন্মিলিত নাগৰিক মঞ্চৰ আহ্বায়ক মণ্ডলীক মই আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ। তেখেতসকলে মোক আজি বিশ্বনাথ শিৰোমণি হিচাপে স্বীকৃতি দিলে, সম্বৰ্ধনা জনালে। হয়তো 2টা টাৰ্ম মই বিধায়ক হ'লোঁ, দ্বিতীয়বাৰ একেবাৰে অন্তিম চৰণত আছোঁ। হয়তো আৰু 10-15 দিন মোৰ হাতত আছে। এই দুইটা টাৰ্মতে হয়তো ভাল কাম কৰিলোঁ, বিশ্বনাথৰ ডেভেলপমেণ্টৰ কাৰণে চিন্তা কৰিলোঁ, বিশ্বনাথ চাৰিআলি আগুৱাই নিলোঁ। তাৰ বাবে হয়তো দিলে। মই 10 বছৰ যে বিধায়ক, মই সকলো কাম সততা নিষ্ঠাপূৰ্বকভাৱে কৰিলোঁ। মোক আজি এই সন্মান দিয়াৰ বাবে সন্মিলিত নাগৰিক মঞ্চৰ লগতে বিশ্বনাথবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ। মঞ্চই আজি এটা সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিলে। ইয়াতে দুগৰাকী বিশ্বনাথৰ বিশিষ্ট ব্যক্তিক আচলতে সম্বৰ্ধনা জনালে। এগৰাকী আমাৰ সন্মানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰদেৱ। তেখেতৰ কাৰ্যকালত বিশ্বনাথত যথেষ্ট আচলতে উন্নয়ন হৈছে আৰু যিহেতু তেখেতক আমি আগতেই বিশ্বনাথবাসীয়ে সন্মান জনাব লাগিছিল, তেনেধৰণৰ আমি সুযোগ পোৱা নাছিলোঁ আৰু শেহতীয়াভাৱে আজি আমাৰ কমল ভূঞাদেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাই আজি তেখেতক আমাৰ যিটো বিশ্বনাথ শিৰোমণি এটা বঁটাৰে আজি আমি তেখেতক আমি সন্মানিত কৰিছোঁ। লগতে এগৰাকী বিশ্বনাথৰ কুমুদ বৰুৱাক সকলোৱে জানে, এগৰাকী প্ৰকৃতিপ্ৰেমী। বিশ্বনাথৰ যিবিলাক আজি নগৰত গছ আছে, সেই গছবিলাক কুমুদ বৰুৱাৰ নেতৃত্বত আচলতে ৰোপণ কৰা হৈছিল। তেখেতৰ নিজৰ গাঁঠিৰ ধন ভাঙি ৰোপণ কৰিছিলে। ইয়াৰ উপৰিও তেজপুৰকে ধৰি বিভিন্ন স্থানত তেখেতে আচলতে বহুত কষ্টৰে গছপুলি ৰুই আৰু সেই গছপুলি আচলতে এটা জীয়াই তুলিবলৈ সক্ষম হৈছিলে আৰু তেখেতৰ বৰ্তমান শয্যাগত। আমি আশু আৰোগ্য কামনা কৰিছোঁ আৰু তেখেতকো আজি আমি বিশ্বনাথৰ বৃক্ষ বন্ধু হিচাপে আমি তেখেতক প্ৰদান কৰিছোঁ। ইয়াৰ উপৰিও আমি বিশ্বনাথৰ কেইবাগৰাকীও আচলতে ব্যক্তিক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ ধ্ৰুৱজ্যোতি ৰাজখোৱা, তেখেতক আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ ৰিপুণ চেতিয়া ছাৰ,
ডক্টৰ তেখেত চিকিৎসা শিক্ষণত আৰু দুখিৰাম আচলতে বসুমতাৰী, আমাৰ গোলাপ দাস, জমিৰ আহমেদ আৰু শিশু বন্ধু লীলা উপাধ্যায় আৰু হৰেণ পাটৰ প্ৰমুখ্যে আমি আচলতে কেইবাগৰাকীকো আচলতে বঁটা প্ৰদান কৰা তেখেতক সম্বৰ্ধনা জনাইছোঁ। আচলতে আমাৰ যি নাগৰিক আমাৰ সন্মিলিত মঞ্চ, এই মঞ্চই আচলতে তেওঁলোকক ভৱিষ্যতে এনেধৰণৰ উৎসাহমূলক উদ্গনিমূলক কাম কৰি যাব আৰু তেখেতসকলক উৎসাহিত কৰি যাব। গতিকে সেই তেনেধৰণে আমি বিশ্বনাথৰ বৰেণ্য ব্যক্তিসকলক সম্বৰ্ধনা জনোৱাৰ লগতে এইখিনি কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আমাৰ যি আজি এই প্ৰচেষ্টাই আমাৰ যিসকলক বঁটা প্ৰদান কৰা হৈছে তেখেতসকলৰ লগতে যিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ তেখেতসকলক অনুপ্ৰাণিত কৰিব আৰু সমাজক কাম কাজ আৰু অধিক কৰি যাবলৈ আগ্ৰহী কৰি তুলিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।